মিয়া মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব বিজেপিয়ে। মিয়া মুছলমানৰ ওচৰত বিজেপি নেতাই ক্ষমা খুজিব লাগিব। তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে যি হৈছিল মই মাফ কৰিছো। কোনে কোনে ক্ষমা খুজিব লাগিব তাৰো তালিকা দিলে ৰকিবুল হুছেইনে। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ডাঙৰ হুংকাৰ প্ৰদান কৰিছে। শেহতীয়াভাৱে চামগুৰিত কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে, পুত্ৰই উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেইবাবে চামগুৰিত ৰকিবুল হুছেইনে প্ৰচাৰ চলাইছে। তাৰ মাজতে মিয়া মুছলমানৰ ভোট কিয় বিজেপিয়ে বিচাৰে এই প্ৰশ্নটো ৰকিবুল হুছেইনে উত্থাপন কৰিলে। আৰু এইখিনি কি কৰিলে বাকীখিনি মিয়াৰ ভোট লাগে তাৰমানে সেইটোত কি ক'লে? 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয়। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? সেইজনেইটো কি কৈছিল? গৌৰৱ গগৈ জিকিল নে হাৰিলে? তেওঁ এৰিলে নে ৰাজনীতিত আছে? মিয়াৰ ভোট নালাগে মানে একতকে একশৰ। এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে, কিমান দিনৰ নালাগে বোলে 100 বছৰ। একেটাই কৈছে 200 বছৰ নালাগে। এতিয়া আকৌ লাগে, বুজি পোৱা নাই চামগুৰি সমষ্টিৰ মানুহ। গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে যি হৈছিল মই মাফ কৰিছো। আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ। যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব? তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে, আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী। কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি আছিলে। ইয়াত আপোনাৰ এই গান্ধীৰ লগত সেইবিলাক এতিয়া মই ক'ব খোজা নাই আৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰ্থনৈতিক অৱস্থাটো বেয়া নহয়। অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ সংজ্ঞা কি হয় নে? সংজ্ঞাটো হ'ল কি কৈছে যে ইমান বিশৃংখলতা হৈছে, ইমান ধাৰ লৈছে। ধাৰ ল'লে ঘৰ এখন চলাই থাকিলে বাপেক মাকক বা ল'ৰা ছোৱালীয়ে খুব ভাল পায় যে গাড়ী ঘোঁৰা দিছে মোক, মই নতুনকৈ বিয়া কৰিছোঁ, মোক একেবাৰে প্লেনৰ টিকেট আনি দিছে। যেতিয়া প্লেনৰ টিকেটখন লৈ আনি পেলাই ফুৰা চোকা কৰি ঘৰলৈ আহি যেতিয়া দেখে যে নিজৰ মাটি বন্ধক দি দিছিল, নিজৰ গাড়ীখন বন্ধক দি দিছিল, যেতিয়া গাড়ী মাটি বাৰী বেংকে লৈ গুচি যায়, গাড়ী লৈ যায় গৈ যেতিয়া দেউলীয়া হয়, পথৰ ভিকাৰী হয়, তেতিয়া দেউতাকক কয় দেউতা তুমি যে এনেধৰণে কৰিছিলা আমাক কৈছিলা নেকি? অসমক সেই দিশলৈ লৈ গৈ আছে অব্যৱস্থাৰ কাৰণে, ফাইনেন্সিয়েল অব্যৱস্থাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চূড়ান্ত অনিয়ম হৈছে। এই যে ধাৰ ধুৰ লৈ পেলাই যে চলাইছে সেইটোৰ কাৰণে কোনো চৰকাৰৰ প্ৰয়োজন নাই। ৰবট এটাও ইয়াতকৈ ভালকৈ চলাই দিব। ধাৰ লৈ পেলাই পইচাটো আপোনাক দিলেও আপুনি যদি বিলাবলৈ দিয়ে, বিলাৱাটো ইমান কথা নহয়। পইচাটো আমদানি ক'ৰ পৰা কৰিছে, উপাৰ্জন ক'ৰ পৰা কৰিছে, সেইটোৱে উপাৰ্জন তুমি ক'ৰ পৰা কৰিছা? কংগ্ৰেছে ক'ৰবাত বেছিকৈ ল'লে উপাৰ্জন কৰিছে তেওঁলোকে, তুমি কিমান উপাৰ্জন কৰিছা? তুমি উপাৰ্জন কি কৰিছা? কংগ্ৰেছ ক'ৰবাত বেয়া কাম কৰিছে কোনোবা ৰাজ্যই, সেইটো ৰাজ্যই হিচাপ ল'ব। তোমাৰ হিচাপ কি? তুমি এতিয়া যে আগত যে এটা ল'ৰাই যে ফেইল কৰাৰ পিছত নিজৰ বহীখন বাপেকক নেদেখায়, কিয় দেখুওৱা নাই বোলে অমুকো ফেইল কৰিছে। আৰে তুমি যে ফেইল কৰিছা সেইটো নোকোৱা কিয়? অমুকো ফেইল কৰাৰ কাৰণে তুমি ফেইল কৰাৰ যুক্তি থাকিব পাৰে নেকি? তুমি গোটেই অসমখনক যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন যিটো কৰিছা, তুমি সৰ্বকালৰ সৰ্বব্যৰ্থ তুমি মুখ্যমন্ত্ৰী। সৰ্বকালৰ অন্যায় কৰা তুমি, অসমখনক অন্যায় কৰা তুমি, সকলো জাতি গোষ্ঠী অন্যায় কৰা তুমি মুখ্যমন্ত্ৰী। এতিয়াতো তুমি উমৰাংচুক যে মাটি দিছা, সেইখিনি মাটি ফৰেষ্টৰ মাটি দিছা, ট্ৰাইবেল বেল্টৰ মাটি দিছা, সেই আদানীক মাটি দিছা। এতিয়া তোমাৰ আদানীহে তোমাৰ অসমতকৈ, তোমাৰ অসমৰ মানুহতকৈ বেছি প্ৰিয় হ'ল। তুমি এজন জনজাতি বিৰোধী লোক, সেইটো সকলোৱে জানে। সেইকাৰণে জনজাতিসকলে তোমাক বাদ দিছে। জনজাতি মুখ্যমন্ত্ৰী এজন বিজেপি দিছিল, তুমি আঁতৰাই দিলা। তুমি যে এজন জনজাতি বিৰোধী, তুমি আহোম সম্প্ৰদায়ৰ লোকসকলে বেয়া পালে, মৰাণ মটকসকলে বেয়া পাইছে, চুতীয়া লোকসকলে বেয়া পাইছে, সুৰ ৰাজবংশী লোকসকলে বেয়া পাইছে, বাকী সংখ্যালঘু লোকসকলে বেয়া পাইছে, মিয়াৰ ভোটটো তোমাক নালাগেই। তে তুমি কোনখিনি মানুহক প্ৰতিনিধিত্ব কৰিছা? সেই কথা তুমি আদানী আম্বানীক তুমি প্ৰতিনিধিত্ব কৰিছা। গতিকে এই কথাখিনিক আদানী আম্বানীৰ তুমি ধনী মানুহখিনি তুমি প্ৰতিনিধি। আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে, আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয়। মাপটো খোজক, তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল, মাফ কৰক, ক্ষমা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 709901